নমস্কাৰ সকলোকে আজি ৰাতিপুৱা এটা 10টা বাজিছে আৰু ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ওলাই গ'লোঁ এফালে গাত চেলেং চুলিখিনি তিতা যিহেতু হাতৰ ৰবৰডাল লৈ লৈছোঁ এফালে কলপাত চাকি চব লৈ লৈছোঁ আৰু দুলীয়াজান পদুমণি নামঘৰত অখণ্ড ভাগৱত পাঠ হৈ আছে তাকে চাকি যাব ওলাইছোঁ আৰু লগতে আমাৰ দুজনক এটা নিমন্ত্ৰণ দিছে ভিডিওটো শেষত গম পাব বাৰু কিয়নো নিমন্ত্ৰণ দিছিলে এতিয়া নকওঁ আৰু এয়া চাওক আজি ইমান ধুনীয়া লাগিছে আৰু অসমীয়া সাজত সঁচাকৈ বহুত ধুনীয়া লাগে সাজা এটা গাত ইমান ভাল নাই এইফালে চাওঁ এয়া একদম দৰা নিচিনা লাগিছে দেই গামোচাখন ইমান ধুনীয়া লাগিছে অলৰেডি বহুত দেৰি হৈ গৈছে ইমান বৰষুণ দিলে ন আজি তো ভিডিওটো শেষলৈকে চাওঁ বুলি আশা ৰাখিলোঁ আৰু আজি ভাল লগা মুহূৰ্তটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম মোৰ কেমেৰামেন আলিয়া যোৱা নাই নাজানো তাক কাক পাওঁ মই ভিডিওটো কৰি দিবৰ কাৰণে কিন্তু বহুত বেছি ভাল লাগিছে আৰু বতৰটো ইমান ধুনীয়া কৰিছে চাওকচোন আমি আহি পাই গ'লোহি মলবায়ু বৃন্দাবন জুৰি লগতে উত্তপল পদ্ম ৰেণু আখৈউৰি নদীৰ উৰ্মিত জল চিটিকিয়া পৰে হিৰাম কাহাকো ফুৰাই গৈ পাক ওপৰ তুলি আমি ইতিমধ্যে আহি ধুনীয়াকৈ চাকি বন্তি জ্বলাই এতিয়া মন্দিৰটোৰ সন্মুখত তামোল পাণৰ সৈতে এটি অৰিহণা দি সেৱা জনালোঁ আৰু নামঘৰৰ ভিতৰখন চাওকচোন ইমান ধুনীয়াকৈ সজাই তুলিছে নহয় কি ক'ম আমাৰ গীতা এখন আৰু এখন দিনপঞ্জী মনোজ গগৈক দিবৰ কাৰণে আমাৰ এই বছৰ নমিকান্য আৰু মুখ্য অতিথিৰ ভাষণ আমি সঞ্জীৱ নেওগক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সঞ্জীৱ এইফালে ঘূৰি দিয়ক এইফালে ইতিমধ্যে সমগ্ৰ ৰাজ্যত শ্ৰীৰামচন্দ্ৰৰ অভিষেক উৎসৱৰ লৈ এটা ব্যাপক আনন্দৰ মহল সকলো একীকৃত হৈছে প্ৰভু শ্ৰীৰামচন্দ্ৰই অযোধ্যাৰ ৰজা হিচাপে স্বীকৃতি লাভ কৰি এটা ৰাম ৰাজ্যৰ সূচনা মিলিব আৰু তেনে মুহূৰ্ততে আৰু সেই চিক্ৰেটটো আছিলে এইটোৱে আচলতে আজি 74ৰ নামঘৰ মিলি যি ভাগৱত পাঠ কৰিছে তাত আমাৰ সন্তান দুটক সম্বৰ্ধনা জনাবলৈ যোৱা 3 তাৰিখ নে 4 তাৰিখে মাতিছিলে কিন্তু সিও খেলত গুচি গ'ল আৰু খেলিব গুচি গ'ল ময়ো যিহেতু গুৱাহাটী গৈছিলোঁ সেইটো কাৰণে সেই টাইমটোত এই সম্বৰ্ধনা পত্ৰখন ল'ব নোৱাৰিলোঁ সমাজৰ মাজত আৰু তাৰ বাবে মনটো অকণ বেয়া লাগিছে যি কি নহওক এই সম্বৰ্ধনা পত্ৰখন আজি আকৌ ল'বলৈ আমাক মাতিছিলে আহিলোঁ যিহেতু এইফালে ভাগৱত পাঠ চলি আছে সেইকাৰণে সমাজৰ মাজত আমাক সম্বৰ্ধনা পত্ৰখন দিবলৈ অলপ অসুবিধা হ'ল সেইটো কাৰণে কাৰ্যালয়লৈ মাতি তেওঁলোকে ইমান ধুনীয়াকৈ আমাক সম্বৰ্ধনা পত্ৰ দিলে এখন ভাগৱত গীতা দিছে আৰু কি দিছে মই ঘৰত গৈ আপোনালোকক নিশ্চয় দেখাম বহুত বেছি ভাল লাগিলে আৰু আচলতে এয়া আশীৰ্বাদ আপোনালোক সকলোৰে আশীৰ্বাদৰ অবিহনে আচলতে আমাৰ সন্তান কেতিয়াও আগবাঢ়ি যাব নোৱাৰে মই মোৰ ভিডিঅ'টো থ্ৰুৱেদি সমূহ আজি এই ভাগৱত পাঠত জড়িত সমূহ ভক্তবৃন্দ আৰু আই মাতৃলৈ নমস্কাৰ জনাইছোঁ সেৱাও জনাইছোঁ বলক এতিয়া তালৈ যাওঁ ইমান ধুনীয়াকৈ সেইফালে ভাগৱত পাঠ কৰি আছে কিন্তু যিহেতু ছাইডলৈ আহি পিনি আচলতে মোৰ কথাখিনি ক'বলগীয়া হৈছে বলক এতিয়া তালৈ যাওঁ চাহ দিছে এইফালে লাডু এতিয়া ভাগৱত গীতাৰ
ব্যাখ্যা অনুষ্ঠানটো হৈছে আৰু ইমান ধুনীয়াকৈ তেখেতে ভাগৱত গীতাখন আমাক ব্যাখ্যা কৰি শুনাইছে। প্ৰতিগৰাকীলৈ আমি সাক্ষাৎ নৰৰূপী নাৰায়ণ ৰূপে প্ৰত্যক্ষ কৰি আমি আমাৰ শ্ৰদ্ধা আৰু সংস্কাৰ যেতিয়া নাইকিয়া হৈ যাব, হয় কিছুমান লোকাচাৰ মানিবলৈ অশান্তিদায়ক, সকলো লোকাচাৰ মাতিব নোৱাৰে, কিন্তু এইটো নামানো বুলি যদি এৰি গ'লে একো নাথাকিব। বন্ধাকবিটো যেতিয়া এইটো পাত নাখাওঁ এইটো পাত নাছিল, উগ্ৰস্বভাৱ সুদ যেতিয়া নৈমিষা অৰণ্যত প্ৰৱেশ কৰিছিল, তেতিয়া নৈমিষা অৰণ্যত থকা সৌনকাদি 28,000 ঋষিয়ে তেখেতক মান্যতা প্ৰদান কৰি ব্যাসপীঠত অৱস্থান কৰোৱাই 6টা প্ৰশ্ন সুধিছিল। সৰ্বক্ষণত জীৱৰ কৰণীয় কি, আমি কাক পুজিম কাক এৰিম, আমাৰ শাস্ত্ৰ অসংখ্য, তাৰ মাজত এনে কি শাস্ত্ৰ যাক জানিলে সকলো জনা হয়। বেদৰ অনামী অজন্মা ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম গ্ৰহণ কৰিলে। যদিও তেখেতে জন্ম গ্ৰহণ কৰিলে তেতিয়াহ'লে তেখেতৰ মুখ্যতম অৱতাৰ কিমান। আৰু সেই প্ৰশ্নটো হ'ল, প্ৰভুৱে যেতিয়া ধৰাধাম লীলা পৰিত্যাগ কৰিলে, ধৰাধাম লীলা সামৰিলে, তেতিয়া ধৰ্মই তাক আশ্ৰয় কৰিছে। এই 6টা প্ৰশ্নৰ ওপৰত প্ৰশ্ন সুধিছিল সৌনকাদি ঋষিসকল শুদ্ধদেৱক পৰৱৰ্তী পৰ্যায়ত। যিখন আমি প্ৰথম যিখন ভাগত এখন শোক পৰীক্ষিত সংবাদ, আৰু দ্বিতীয় আমি যিখন পঢ়ি আহিছো এতিয়া ইয়াত পাঠ হৈ আছে, ইয়াত আছে সূত আৰু সৌনকাদি ঋষিৰ সংবাদ। নাটকীয় কথন শৈলীৰ মাজতে আৰু প্ৰভুৱে ইষ্ট বুলি ভাবি তেখেতৰ শৰণান্তিকত নিজক সমৰ্পণ কৰাটো আমাৰ কৰণীয়। গণেশ ভগৱান নহয়, বিষ্ণু ভগৱান নহয়, শিৱ ভগৱান নহয়, এই নিন্দাবাদটো বৰ্জনীয়। কিয়নো তেখেত এইসকলক নিন্দা কৰা মানে পৰোক্ষভাৱে তেখেতকে নিন্দা কৰা হ'ব। কাৰণ এক পৰম ব্ৰহ্মই একোহম বহুচাম বহুব, একৰ পৰা অনেক হোৱা বিলাকৰ বাবে একে অনেক হৈছে আৰু তেখেতেই সৃষ্টি। গতিকে নিন্দাবাদ আমাৰ বাবে বৰ্জনীয়। আজিৰ তাৰিখত অসমত সৰ্বাধিকভাৱে চলি থকা বস্তুটো হ'ল নিন্দাবাদ। কোৱা হয় সেই তাৰ উত্তৰটো মই কালিও কৈছিলো, সংস্কৃত যিটো প্ৰথম শ্লোক আছে জন্মাত জয়িষ্য শ্লোকটোত, তাত দিয়া আছে সত্যম পৰম ধীমহি, আমি পৰম সত্যক অন্বেষণ কৰো বা উপাসনা কৰো, অৰ্থাৎ কলিযুগত সত্যই ধৰ্ম। কিন্তু কোনেও 7 দিনৰ ভিতৰত পৰীক্ষিতৰ কি গ্ৰন্থ কিনিছা? কি কিনিছা? সকলো ঋষিমুনি তাত কি হ'বই প্ৰণাম। এইখন লৈছা? আৰু সেই মুহূৰ্তত দণ্ডমতে গংগাৰ পাৰত প্ৰণাম কৰি কি হয়, সেই শুকদেৱ ধুনীয়া কিতাপ প্ৰভু আপুনি মোক এটা কথাৰ উত্তৰ দিয়ক, শংকৰদেৱ আৰু মাধৱদেৱ আসন্ন মৃত্যুৰ সময়ত প্ৰশ্নৰ সাৰ্বজনীন দৰ্শক সকলো জীৱই কি কৰা উচিত, আসন্ন মৃত্যুৰ সময়ত মানুহে কি কোৱা আছে। প্ৰকৃতিয়ে কোৱা নাই যে 7 দিনৰ ভিতৰত মোৰ মৃত্যু নিশ্চিত। মোৰ প্ৰশ্ন, তুমি বৰ শ্ৰেষ্ঠতম এটা প্ৰশ্ন। যিকোনো মানুহে ভাগৱত পাঠ কৰিব পাৰে, এনেধৰণৰ এটা কথা কয়। এখন প্ৰাৰ্থনা পুথি, এখন ভাল লাগিছে, লৈ লওঁ। আৰু এইফালে দোকান খুলিছে দেই কাপোৰৰ। ক'ৰ পৰা আহিছে? ধেমাজি। যিহেতু আজি আমাৰ অঞ্চলত কেইবাটাও নামঘৰ মিলি আজি ভোগ দিছে, সেইকাৰণে সকলোৱে সেৱা কৰিবলৈ বহিছে। ইমান ভাল লাগিছে, মুহূৰ্তত আজি আহিছো। আছে দীপাংকৰ ৱাইফ, মোৰ যা হৈছে দেই আমাৰ একেখন গাঁৱৰ। আমি সেৱা কৰিবলৈ বহিছো আৰু এইফালে এইবিলাক মুহূৰ্ত মই যেতিয়া ভিডিঅ' বনাবলৈ পাওঁ বহুত বেছি ভাল লাগে, কাৰণ ইমান ধুনীয়া এটা শুভ মুহূৰ্ত হয়। সকলোৱে গান চেলে পায়স
চবেই বহিছে আৰু খাবলৈ আৰু সেই পালোহি কাপোৰ কানি খুলি লৈ মই বোলো প্ৰথমতে যোজক ভাতটো দি ল'ম বহুত দেৰি হৈ গৈছে সি ভোকত থাকিব পৰা নাই তাক খানাটো দি ল'লোঁ দিয়াৰ পিছত বস্তু দেখাওঁ আপোনালোকক কি দিছে উদিতক আজি এই সম্বৰ্ধনা অনুষ্ঠানত এয়া এখন সম্বৰ্ধনা পত্ৰ লগতে এখন শ্ৰী কৃষ্ণ গীতা এইফালে নৈমিষা ৰণ্য বুলি এখন কিতাপ দিছে এইফালে ধৰ্মালোচনা সভাৰ বক্তৃতা এখন গামোচা মোক দিছিলে আৰু এখন এওক দিছে আৰু এখন নতুন বছৰ কেলেণ্ডাৰ বৰ ধুনীয়া বস্তু দিছে চাওকচোন তো গাইজ ইমান ধুনীয়া বস্তুৰে তেওঁ উদিতক সম্বৰ্ধনা জনাইছে বহুত বেছি ভাল লাগিলে আৰু আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছোঁ উদিতক ইমান ধুনীয়াকৈ আশীৰ্বাদ দিয়াৰ বাবে আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ দেই